আজি আমি আলোচনা কৰিম ক্লাছ 10 এর এক্সারসাইজ 8.2 কোশ্চেন নম্বৰ 1 ৰে ৰোমান সংখ্যাৰ 4 তো ৰোমান সংখ্যা কোশ্চেন নম্বৰ 1 ৰ যিমান কেইটা কোশ্চেন আছে তাৰ ভিতৰত যিকোনো এটা আহিব ঠিক আছে তো কোনটো আহিব কোৱা নাযায় গোটেই কেইটা ইম্পৰ্টেন্ট হয় ইয়াতে সো আমাক দিয়া আছে sin 30 plus tan 45 minus cos 60 upon this is sec 30 plus cos 60 plus this is cot 45 ইয়াৰ পৰা মানটো আমি ওলাব লাগে তোমালোকে কোশ্চেনটো এজ ইট ইজ এবাৰ লিখি লবা মই ইয়াৰ পৰা সলিউশনটো স্টাৰ্ট কৰি আছো ঠিক আছে এইটো স্টেপৰ পৰা মই আৰম্ভ কৰি দিলো তো এতিয়া চোৱা sin 30 এর মান তোমার কিমান হয় তোমালোকে টেবুল নিচে মুখস্থ কৰিছা 1/2 হ'ব প্লাস tan 45 এর ভ্যালু কিমান হয় 1 হয় তোমালোকে জানা মাইনাস cos x 60 মানে তোমার কি হ'ব 2/√3 ঠিক আছে ওভার দিয়ে একটু sec 30 মানে তোমার কি হয় 2/√3 প্লাস আছে cos 60 তো cos 60 মানে কি হয় 1/2 তার পিছত প্লাস আছে cot 45 মানে কিমান হয় 1 হয় ঠিক আছে গোটেইখিনি as it is বহাই ললা মান বিলাক বহাই ললা এতিয়া চোৱা তুমি কি কাম কৰা এই দুয়োটা চোৱা ইয়াৰ তলত তোমাৰ কি আছে 1 আছে গতিকে তুমি যদি কি কৰা এলসিএম টো যদি লৈ লোৱা তেনেহলে তোমাৰ কাৰণে কি হৈ আছে চোৱা 1/2 আছে ইয়াতে 1/1 আছে ইয়াতে আছে -2/√3 আছে তুমি সেপারেট কৰিব লসাগুটো লব পাৰা নাইবা তুমি গোটেইখিনি একেলগে তুমি লসাগুটো লব পাৰা ঠিক আছে ইয়াতে অনৰ তলত কি আছে 1 আছে গতিকে যদি আমি ইয়াৰ পৰা এই তিনিটা ফ্ৰেকশনৰ পৰা যদি আমি কি কৰো লসাগুটো লও কিমান আহিব 2 * 3 কৰা তো তোমাৰ কিমান আহিব 2√3 আহিব তোমাৰ কি এলসিএম টো ঠিক আছে তো তুমি লসাগু ললা তাৰ পিছত চোৱা অনৰ তলত তোমাৰ কি আছে 2 এই 2 ৰে তুমি ইয়াক 2√3 ডিভাইড কৰি দে কিমান থাকিব 2 তো ক্যান্সেল হ'ব থাকিব কি √3 তো √3 * 1 কৰিলে তুমি কিমান পাবা √3 পাবা প্লাস আছে প্লাস ইয়াতে লিখি লোৱা অনৰ তলত যেহেতু 1 আছে গতিকে যোনটো তুমি লসাগু লৈছা সেইটোৰে তুমি 1 পূৰণ কৰি দিয়া তো কি পাবা 2√3 পাবা নেক্সট যদি আমি চাও ইয়াতে মাইনাস আছে তো মাইনাস ইয়াতে দি দিয়া √3 দি 2√3 যদি হৰণ কৰা √3 আৰু √3 ক্যান্সেল আউট হ'ব থাকিব কি 2 এই 2 দি তুমি ওপৰত থকা 2 মাল্টিপল কৰিলে কিমান পাবা 4 ঠিক আছে এইটো ইকুয়াল মই অলপ ডাউনত লিখিব লাগিব এতিয়া চোৱা তলত যদি আমি লসাগুটো লও কি আছে 2/√3 প্লাস 1/2 প্লাস আছে কি অনৰ তলত 1 আছে গতিকে এলসিএম টো কি আহিব 2 * √3 কৰিলে তুমি কিমান পাবা 2√3 পাবা গতিকে এইটো আহিব আমাৰ কি লসাগু ঠিক আছে তো লসাগু লোৱাৰ পিছত এতিয়া চোৱা এইটো ফ্র্যাকশন চোৱা ইয়াতে তোমাৰ কি আছে √3 দি ইয়াক যদি হৰণ কৰা √3 ক্যান্সেল আউট হ'ব থাকিব কি 2 2 যা তোমাৰ কি হ'ব 4 ইয়াতে প্লাস আছে প্লাস লিখি লোৱা 1/2 আছে এই 2 ৰে যদি 2√3 হৰণ কৰি দিয়া 2 ক্যান্সেল আউট হ'ব থাকিব কি √3 দি 1 তুমি পূৰণ কৰি দিয়া তো √3 পাবা প্লাস আছে প্লাস লিখি লোৱা যেহেতু লাস্টত 1 আছিল ইয়াৰ তলত 1 আছে গতিকে যোনটো তুমি লসাগু লৈছা ইয়াক দি তুমি ইয়াক পূৰণ কৰি দিয়া 2√3 পাবা ঠিক আছে তো এইখিনি লিখাৰ পিছত আমি ইয়াতে আৰু স্টেপ 2 কৰি এনেকৈ চোৱা তোমালোকে তলতলে কৰিবা ঠিক আছে চোৱা ইয়াতে আছে √3 কেইটা আছে এটা ইয়াতে √3 কেইটা আছে দুটা আছে টোটাল আমাৰ কেইটা হৈ যাব তিনিটা √3 পাম আমি এইখিনি আমি প্লাস কৰিলো এটা √3 আৰু দুটা √3 মিলি কেইটা হ'ব তিনিটা √3 হ'ব মাইনাস তোমাৰ কি থাকিব 4 তুমি ইয়াতে লিখি দিয়া আৰু তলত তোমাৰ কি আছে 2√3 আছে এটো ইকুয়াল চিন অলপ ডাউনত লিখিবা যেহেতু আৰু এটা হৰণৰ প্ৰসেস চলিব মানে ইয়াতে চোৱা সেম √3 ইয়াতে দুটা আছে ইয়াতে কেইটা আছে এটা টোটাল আমার কেইটা হবো তিনটা হবো তো আগত তোমার কি আছে 4 আছে তো লিখি লোৱা 4 প্লাস তোমার কি হবো 3 √3 হবো ইয়াতে ডিভাইড করা তলত তোমার কি আছে 2√3 আছে হয়নে তো ইয়াতে লিখা 2√3 লিখি দিয়া ঠিক আছে এতিয়া চোৱা এই হৰণ চিহ্নডাল আমি উঠাই দিম তেনেহলে কি হবো চোৱা 3√3 মাইনাস তোমার কি আছে 4 এটা আমি ফ্র্যাকশন হিসাবতে লিখিম হৰত আছে 2√3 এই যোনটো হৰণ চিহ্ন তোমালোকে দেখা পাইছে এইটো মই পূৰণত কনভার্ট কৰিলে কি হ'ব 2√2 ওপৰত যাব তো 2√2 ওপৰত গুচি গল থাকিব কি 4 প্লাস 3√3 ইয়াতে থাকি যাব এইটো আৰু এইটো তুমি কাটিব পাৰিবা ইজিলি তো তোমাৰ হাতত ফাইনালি কি থাকিব 3√3 মাইনাস তোমাৰ কি থাকিব 4 ওভার তোমাৰ থাকিব কি 4 প্লাস 3√3 ইয়াতে থাকি যাব নে তো এইখিনি বস্তু তোমাৰ হাতত থাকি গল এতিয়া চোৱা যেহেতু হৰত যদি আমি লক্ষ্য কৰো হৰত তোমাৰ কি হৈ আছে অপরিমেয় সংখ্যা হয় না ৰোডৰ ভিতৰত আছে এইটো যদি আমি বাহিৰত আনিব খুজো তাৰ কাৰণে আমি মাল্টিপ্লাই কৰিব লাগিব মাল্টিপল তুমি কিমান কৰিবা এইটো সংখ্যা তুমি সেমে লিখিবা জাস্ট তুমি প্লাসৰ ঠাইত মাইনাস চিন লিখিব লাগিব 3 কি হ'ব √3 আৰু এইটোৱে তুমি লগৰ লগতো পূৰণ কৰিব লাগিব তো হ'ব কি 4 - 3 √3 হ'ব ঠিক আছে
তো চোৱা ওপৰত তোমাৰ আৰু তলত এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, মই ইৰেজ কৰি লৈ আছো, ঠিক আছে। তো এতিয়া চোৱা ইয়াৰ পৰা আমি লিখিম ডাইৰেক্টলি, মই ইয়াৰ পৰা ইয়াতে আনিছো, ঠিক আছে। তো ওপৰত তোমাৰ কি হৈ আছে, দুয়োটা পূৰণ হৈ আছে, তো পূৰণটো লিখি দিয়া ভাঙি পাতি 3√3 -4 ইয়াৰ লগত তোমাৰ পূৰণ হৈ আছে কি, তো মই এক্সট্ৰা কৰি পূৰণ কৰি আছো যেহেতু ইয়াতে মাজত পূৰণ চিন আছে, তোমালোকে জানা ওপৰে ওপৰে পূৰণ হ'ব আৰু তলত এটা ফৰ্মুলা হৈ আছে হয়নে, a + b আৰু a - b হয়নে। তো কি হ'ব তোমাৰ a² - কি হ'ব b² হ'ব তলত। এতিয়া চোৱা 3√3 দি তুমি ইয়াক এবাৰ পূৰণ কৰা, -4 দি ইয়াক এবাৰ তুমি পূৰণ কৰা, ঠিক আছে। মই ডাইৰেক্টলি সেইটো কৰিম। তো ইয়াতে 3√3 মই লিখিলো, লিখাৰ পিছত এইটো ডাইৰেক্ট পূৰণ কৰিম আমি, ব্ৰেকেট মানে পূৰণ, -3√3 হ'ব। ইয়াতে চোৱা -4 দি আকৌ আমি পূৰণ কৰিব লাগিব কাক, এইটো মানকে যোনটো তুমি ইয়াতে দেখা পাইছা 4 - 3√3 কে আমি পূৰণ কৰিব লাগিব, ঠিক আছে। এইটো হৰণটোত চিন মাৰি দিয়া, ইয়াতে চোৱা a² মানে কিমান হ'ব, 4² হ'ব। তো 4² - b মানে কিমান আছে, 3√3 আছে, এইটো স্কয়াৰ কৰি দিয়া। এতিয়া চোৱা ওপৰত যদি আমি মাল্টিপল কৰো, 3√3 দি তুমি 4 ক মাল্টিপল কৰা, প্ৰথম অৱস্থাত 3 4 * 12 হয়নে। তো 12 কি হ'ব 3 হ'ব, মাইনাস আছে ইয়াতে প্লাস আছে, প্লাসে মাইনাসে কি হ'ব মাইনাস। ইয়াতে চোৱা সিঙ্গেল সিঙ্গেল আগত পূৰণটো কৰি লোৱা, 3 3 যা 9, √3 আৰু √3 মিলি তোমাৰ কিমান হ'ব, √3 * √3 মানে কিমান আহিব 3 আহিব, আৰু 3 * 3 কৰি তুমি কিমান পাইছা 9, তো 9 * 3 কৰিলে তুমি কিমান পাবা 27, তো 27 আহিব। 3√3 পূৰণ কৰি তুমি কিমান পালা 27। আগবাঢ়ি আহা, ইয়াতে 4 ৰ আগত মাইনাস, 4 ৰ আগত প্লাস, মাইনাস প্লাসে কি হ'ব মাইনাস, 4 4 টা তোমাৰ কিমান আহিব 16, এগেইন চোৱা মাইনাস মাইনাসে কি হ'ব প্লাস 4, বাহিৰত থকা যোনবিলাক সিঙ্গেল আছে ৰুটৰ ভিতৰত থকা নাই সেইবিলাক অংক তুমি পূৰণ কৰি দিয়া, 4 3 যা 12 আৰু √3 আহিব, ঠিক আছে। আৰু হৰত চোৱা তোমাৰ কি হৈ আছে, 4² মানে তোমালোকে জানা 16 মাইনাস 3² মানে কিমান 9 ইনটু দিয়া স্কয়ার আৰু √3 কেনসেল যায় থাকিব কিমান 3 থাকিব, ঠিক আছে। ওপৰত যদি আমি লক্ষ্য কৰো 12√3 আৰু ইফালে আছে কি 12√3 আছে, দুয়োটা প্লাসত আছে তো প্লাস কৰি দিয়া। এই দুয়োটা যদি আমি প্লাস কৰো কিমান হ'ব 24 টা √3 হ'ব, ঠিক আছে। এই মাইনাস থকা সংখ্যাবিলাক প্লাস কৰি দিয়া, ইয়াৰ আগতো মাইনাস আছে ইয়াৰ আগতো মাইনাস আছে, গতিকে প্লাস কৰিম আমি মাইনাস 6 আৰু তোমাৰ কি ইয়াতে আছে 7, তো তোমাৰ কিমান হ'ব 13 3 1 কেৰি হ'ব, ইয়াতে 2 আছে ইয়াতে 1, 2 1 মিলি 3 আৰু 1 মিলি 4, তো -43 আহিল। ইয়াতে চোৱা 16 আৰু এই দুয়োটা যদি মাল্টিপল কৰি দিয়া 27 আহিব হয়নে। এতিয়া আৰু এটা স্টেপ কৰি দিয়া, ইয়াতে 24√3 মাইনাস তোমাৰ কি আছে 43 আছে। এতিয়া চোৱা 27 যেহেতু ডাঙৰ, 16 হল কি তোমাৰ সৰু, 16 পজিটিভত আছে 27 নেগেটিভত আছে, তো নেগেটিভ চিনটো ক্যারি কৰিব। 27 এর পৰা তুমি কি কৰা 16 মাইনাস কৰা, 7 এর পৰা 6 মাইনাস কৰি দিয়া কিমান থাকিব 1, এগেইন তুমি 2 এর পৰা 1 মাইনাস কৰা কিমান থাকিব 1 থাকিব, ঠিক আছে। এতিয়া চোৱা হৰত যেহেতু আমাৰ কি চিন আহিছে মাইনাস চিন, গতিকে আমি ওপৰত কি কৰিম মাইনাস একদম কমন লম, ঠিক আছে। ইয়াৰ পৰা তেতিয়া হলে মাইনাস চিনটো আমি নাইকিয়া কৰিব পাৰিম। হৰত একচুয়ালি আমি মাইনাস চিন ৰাখিব নালাগে, তোমালোকে এইটো স্টেপ একদম তলত কৰিবা, মই ইয়াতে কৰি আছো। চোৱা মাইনাস কমন লৈ আছো দুয়োটাৰ পৰা, তো মাইনাস চিন তোমাৰ আগত আহিব, ব্ৰেকেটটো দি দিয়া, যেহেতু তোমাৰ 43 টু কি আছিল মাইনাসত দি তোমাৰ কিহত আহিব প্লাসত আহিব, ইয়াক প্লাসত থকা সংখ্যাটো আমি আগত লিখিব লাগে, তো আগত লিখি দিলো, আৰু 24√3 তোমাৰ মাইনাসত হ'ব, তো ইয়াতে লিখি দিও, ঠিক আছে। 24√3 মাইনাসত হৈ যায়, আৰু তলত তোমাৰ কি আছিল -11 আছিল, ঠিক আছে। এতিয়া চোৱা এইটো বস্তু আৰু এইটো বস্তু কিন্তু সেমে, চোৱা পূৰণ কৰি চোৱা মাইনাসে প্লাসে কি হ'ব -43, মাইনাসে মাইনাসে কি হ'ব +24√3, ঠিক আছে। এতিয়া ওপৰতো তুমি মাইনাস দেখা পাইছা, তলতো কেনসেল আউট কৰি দিয়া, তো ইয়াৰ পৰা তোমাৰ এনসারটো হৈ যাব কি 43 - 24√3/11, তো এটা আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার। নিশ্চয় বুজি পাইছা, তো ধুনীয়া কৰি স্টেপ বাই স্টেপ নোট ডাউন কৰিবা। ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ।